হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই আনাডাৰ ব্লগ। এয়া হৈছে যোৱাকালি আবেলি আৰু এতিয়া বাজিছে আবেলি 4টা বাজি গ'ল আৰু মই ভাবিছোঁ অকণমান মেংগ' চেক বনাওঁ, গতিকে আপোনালোককো লগত লৈ লওঁ। আবেলি কিবা এটা খাবলৈ মন যায় আৰু যিহেতু আম আনি থোৱা আছে, আমৰ বতৰ, আৰু মেংগ' চেক নাখালে কেনেকৈ হ'ব বাৰু, হয় নহয় বাৰু? অকণমান দেখাই দিছোঁ ৰ'ব। এয়া আম মই ৰেডি কৰি লওঁ। এইফালে অকণমান ড্ৰাই ফ্ৰুটছ আছে আৰু আমখিনি মই ঠিক ঠাক কৰিলোঁ, আকৌ লগ পাই আছোঁ। আৰু বলক এতিয়া পটাপট মেংগ' চেকটো বনাই লওঁ। আম ৰেডি হৈ গ'ল। এতিয়া আমখিনি মই ইয়াত বাকি লৈছোঁ। এতিয়া ইয়াতে দি দিম গাখীৰ আৰু আমখিনি মিঠাই আছে, মই বৰ বেছি চেনি নিদিওঁ, 2 চামুচ চেনি দিছোঁ আৰু পিছতো দিম, ইয়াতো মই অলপ কিচমিচ দি দিছোঁ। আৰু এয়া হৈয়ে গ'ল নহয় মেংগ' চেক। বলক অকণ গাৰ্নিচিং কৰি লওঁ। আৰু মই কাপবিলাকৰ চাইজ বেলেগ বেলেগ লৈছোঁ, কিয় মা এনেকুৱা সৰু কাপকেইটাত নাখায়, গতিকে মালৈ ডাঙৰ কাপটো লৈছোঁ। আৰু সৰুটো তেওঁৰ বহুত দেৰিকৈ আহে, সি অকণ বেছিকৈ খাব, তাৰ ফ্ৰিজত থৈ দিব। সি কৈ গৈছে যে মোৰখিনি ফ্ৰিজত থৈ দিবা, গতিকে তালৈ মই ডাঙৰ গিলাচ এটা লৈছোঁ, যিহেতু সি ভোকত আহিব আৰু এওঁৰ চুগাৰ আছে, গতিকে একদম অকণমান দিম, বেছি নিদিওঁ, মিঠা যিহেতু। এতিয়া মই বাকী লওঁ দেই, সেইকাৰণে কৈ দিছোঁ আপোনালোকক, নহ'লে আকৌ ভাবিব এটা ডাঙৰ এটা সৰু কিয়। আৰু এতিয়া আহিলে গাৰ্নিচিং কৰিব লাগিব। আৰু এয়া মই অকণ অকণ আম দি দিম ওপৰত, এনেকৈ বেছি নহয়, অকণ অকণ আম দি দিম। আৰু এই যে অকণমান ড্ৰাই ফ্ৰুটছ কাটি থৈছিলোঁ, সেইখিনিও অকণমান ওপৰত দি দিলোঁ আমৰ লগতে। খাবলৈ মুখত কিবা এটা গোটা গুটি লাগিলে ভাল লাগে, যাৰ যেনেকুৱা ইচ্ছা, অকণমান কেতিয়াবা টুটি ফুটি থাকিলেও দিব পাৰি। আৰু এয়া মই এতিয়া অকণমান এইখিনি দেখাই দিছোঁ, এই গ্লাছটো, আৰু মই এতিয়া অকণমান ফ্ৰিজত থৈ দিম, তাৰপাছত খাম। আৰু এয়া চাওকচোন, আজি ৰাতিপুৱা উঠিয়ে কি দেখিছোঁ, একে নদীখন উফন্দি আছে, যেন এনেকুৱা ঘৰৰ ভিতৰৰ পৰা চালে কেনেকুৱা লাগে জানেনে, যেন ঘৰৰ ভিতৰতে পানী আছে, একে ওচৰতে থকা নিচিনা লাগে। সেয়া দেখাই দিছোঁ ৰাস্তাটো আৰু আমাৰ কেম্পাছটো সিমানেই। আৰু পাকঘৰলৈ আহিলোঁ, আহি দেখিছোঁ চাওকচোন, মেকুৰীজনী পানীতনো ক'ত থাকিব, বেচেৰি টিঙৰ ওপৰতে উঠি আছে। ভাবিলোঁ বিস্কুট এটা দি দিওঁ, আই ভয়তে দৌৰ মাৰি গুচি গ'ল। মোৰ বেয়াই লাগিলে, তাইক খেদি দিয়া নিচিনাহে হ'ল। আৰু এইফালে এয়া মায়ে বনাই আছে প্লামৰ জেলি। যোৱাকালি মানে দেওৰটোৱে প্লাম লৈ আহিছিল, মাক কৈছে জেলি বনাম বুলি, আৰু এয়া মা থিয় হৈ হৈ জেলি বনাই আছে। মই অকণমান দেখা পাই পেলাই ভিডিঅ' কৰিছোঁ, সেইখিনি সময়ত আচলতে মোৰো সময় নাছিলে, আজি যিহেতু দিদিও অহা নাই, বহুত কাম, গতিকে অকণমান দেখাই দিছোঁ। আৰু আহক আজি এয়া ৰাতিপুৱাটোলৈ কি কৰোঁ অকণ দেখাই দিওঁ। সেয়ে দেখিছেনে, ৰাইচ কুকাৰটো ছুইচটো দিছিলোঁহে চাউলকেইটা বহাই, কাৰেণ্টটো গ'ল। সেইফালে স্কোৱাছৰ ভাজি এখন বহাইছোঁ, আৰু ৰুটিৰ লগত খাবলৈ একো নাই, চিম্পুল, দেখুওৱা নাই সেইকাৰণে। আৰু এইফালে এয়া অকণমান ইটো চব ধৰণৰ চব্জি অকণ অকণ কাটি লৈছোঁ, শুকানকৈ ভাজিম, যি য'ত আছিলে পটল চটল এনেকৈ। আৰু তাৰপাছতে এই শাকখন আজি অকণ বেলেগ ধৰণে বনাইছোঁ। দেখিছেনে, কেৰাহীটোত মই তেল চেল দিয়া নাই, এনেই ভাজি বনোৱা কেৰাহীটোতে বহাই দিছোঁ, আদা সৰহকৈ দি পেলাই ঢাকনা মাৰি দিছোঁ, নিমখ অকণমান দি দিছোঁ, ইমানেই। আৰু তাৰপাছতে সেইখন তেনেকৈ থৈ এওঁৰ ভাতকেইটা ৰেডি কৰিছোঁ। আৰু এয়া অকণমান তিতা কেৰেলাও ভাজিছিলোঁ, যি য'ত আছে আজি তেনেকৈ ভাজি গৈছোঁ, একো তেনেকুৱা এয়া নাই। আৰু স্কোৱাছৰ ভাজি দিছোঁ, আৰু শাকৰ ভাজিখন এনেকৈ অকণ বইল টাইপত কৰিলে খুব ভাল লাগে খাবলৈ। আজি কিন্তু মই তেল চেল পিছতহে দিম, তেল অকণ পিছত দিম, খালি বহাই দিছোঁ কেৰাহীটোত, গৰম কেৰাহী এটাত। আৰু এয়া মোৰ শাক হৈয়ে গৈছে, এতিয়াও মই নমোৱা নাই, এওঁৰ ভাতৰ কাঁহীখনত অকণমান দি দিছোঁ। আৰু এয়া দৈকণ দি একেবাৰে কমপ্লিট কৰি লৈছোঁ এওঁৰ কাঁহীখন। তাৰপাছতে ব'লক দেখাই দিওঁ আজি শাকৰ ভাজিখন। নমোৱাই নাই দেই, মই কেৰাহীৰ পৰাই এওঁক গৰমে গৰমে অকণমান আনি দিছোঁ, তেনেকুৱাত যে খাবলৈ আৰু ভাল লাগে। আৰু অকণমান কাষতে মই মিঠাতেলো দি দিছোঁ, দেখুওৱা নহ'ল বাৰু। আৰু এয়া চাওকচোন, মোৰ ভাজিখন, শাকৰ ভাজিখন ইমান ইজিলি হৈ যায় নহয়। এনেকৈ আপোনালোকে সকলোৱে জানে বাৰু বইল খাবলৈ, এবাৰ মনত পেলাই দিছোঁ, খাব দেই। এইখিনি হৈছে লাই শাক, তাতে দি দিছোঁ কেঁচা মিঠাতেল। আইঅ' কেনেকুৱা যে ধুনীয়া এটা গোন্ধ আহে নহয়, আদা লাই শাকৰ গোন্ধৰে অপূৰ্ব। এনেকৈ খাই চাব দেই। তেন্তে আজিলৈ